কৰিছা? টিপিছা? এইটো টিভি নেকি? দেচোন টিভিটো অন কৰা। অন কৰি দিয়া। তুমি কি কৰিছা? তুমি কি কৰিছা? কিতাৰ্থ 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 কি কৰিছা? কিতাৰ্থ 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 কি কৰিছা? ৰং কৰি আছ? কি ৰং কৰিছা? কোনটো কৰিছা? ধুনীয়া হৈছে দেখোন, তুমি ইমান ধুনীয়াকৈ কৰিছা। কি বনাইছা কোৱাচোন এবাৰ, অলপ ডাঙৰকৈ কোৱা। তুমি ইমান সৰু সৰুকৈ কোৱা, আমি নুশুনো নহয়। গুড গুড। এইটো দি কৰিছা? গুড। কি দিছা এইটো? বিন্দু দিছা? পাত এটা দিয়াচোন। আৰু কি কৰিছা? মানৱে আৰু কি কৰিছা? মানৱে কোৱাচোন। নহয় নহয়, তাতে অম্বিকা নিচোন। মানৱ এইটোত কৰা। মই তোমাক দেখাই দিম নহয়, মই দেখাই দিম। মানৱ এইটোত নহয়, তুমি ইফালে যোৱা। তুমি কিতাৰ্থৰ লগত যোৱা। কিতাৰ্থৰ লগত যোৱা মানৱ। কিতাৰ্থৰ লগত যোৱা। কিতাৰ্থৰ লগত কৰা। সেইটো কৰা। গুড। এতিয়া বহাচোন। তুমি কি কৰিছা মোক কোৱা। কি কৰিছা? কি কৰিছা? মানৱে কি কৰিছা? টিভিটো মানৱ টিভিটো কি কৰিছা? এনেকৈ অংগনবাদী কেন্দ্ৰত স্বাধীনচিতীয়াভাৱে কাম কৰি আমি শিশুবিলাকক প্ৰস্তুত কৰোঁ পঢ়িবৰ কাৰণে। আৰু সিহঁতৰ এনেকুৱা নিজা এই 3 বছৰৰ হয় মোৰ ইয়াত দেখুওৱা শিশু। আৰু ইহঁতে এতিয়া 6 বছৰলৈকে পঢ়িবৰ কাৰণে প্ৰস্তুত হ'ব। আৰু এতিয়া সিহঁতৰ স্বাধীনভাৱে আমি কিছুমান কাৰিকৰী কৰিবলৈ দিওঁ। আৰু ইহঁতে সুস্থ হয়নে নহয় আমি সেইবিলাকো তেওঁলোকক এই কাৰিকৰ্যৰ পৰা দৃষ্টিগোচৰ ৰাখোঁ। ধন্যবাদ।